জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী পৰি 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 শুনা মোৰ কথা পৰি শুনক মই আপোনালৈ এখন মেইল পঠাই আছোঁ মই এমাহৰ লিভ এপ্লাই কৰিছোঁ চাই ল'ব আপুনি চেংচন কৰাই দিব থেংক ইউ বৰা নীলম ঠিকে আছা তুমি গাটো বেয়া লাগিছে নেকি আৰে মই একদম ঠিক আছো ফিট এণ্ড ফাইন বহা 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 তেন্তে ইয়ালৈ কিয় মোক মাতি আনিলা মোৰ লেকচাৰ মাৰিবলৈ মন গ'ল আমাৰ মায়ে বোলে আমাৰ দুটাৰ বিয়াখনৰ কাৰণে মান্তি হৈ গ'ল ধেমালি নকৰিবা তোমাৰ মায়ে মোক বোৱাৰী হিচাপে মানি নলয় কি বোৱাৰী হিচাপে মানি নলয় হে মায়ে মোক নিজেই কৈছে আকৌ মাৰ মনটো কিবা এটা ভাল ভাল লাগিছে একচুৱেলি নিজৰ পিতেকক অটত উঠাই ট্ৰিটমেণ্ট কৰা দেখিলেতো সেইকাৰণে চাগে মাৰ মনটো সলনি হৈ গ'ল ধেমালি কৰি নাথাকিবা সঁচাকৈ কোৱা আৰে মই মিছাকে কিয় ক'ম আকৌ কিন্তু কিন্তু কি মাৰ বোলে এটা চৰ্ত আছে মানে কি চৰ্ত এইবোৰ ধেমালি নহয় কথাবোৰ সেইটো তুমিও জানা পৰি এওঁ গুচি যাবলৈ নিদিলা কিয় মা বাবা তই দেখোন কৈছিলি অঁ ময়ে কৈছিলোঁ দুদিন আছে একেবাৰে যাওকগৈ আৰু এওঁ যাব বুলি জানি মই নিজকে প্ৰিপেয়াৰ কৰি লৈছিলোঁ এইখন ঘৰত আৰু এওঁক দেখা নাপাওঁ বাৰে বাৰে মনটো বান্ধিব নোৱাৰি মা আৰু তুমি নিজেও ক'ব নোৱাৰিলা কথাবোৰ দেউতাক দুদিন পিছততো ক'বই লাগিব আজিয়ে কৈ দিব লাগিছিল কিশোৰৰ কথা মই ভাবিলো আৰু নাভাবিবা প্লিজ ইনাফ মই নাভাবো তুমিও নাভাবিবা কালৈ ফোন কৰিছ এওঁৰ দেউতাকলৈ প্লিজ পাপাক ফোন নকৰিব ঘা ঢাকি ৰাখিলে বাঢ়ি যায় আৰু বেছি স্প্ৰেড কৰিলে তাৰ ট্ৰিটমেণ্ট নাথাকে সুশীল কোৱা পৰীক আপুনি লৈ নগ'ল কিয় পৰীক কিয় মই অকলে থাকি কষ্ট পাইছোঁ বুলি ভাবিছা নেকি আৰে এইটোৰ কাৰণে মই আগৰে পৰাই প্ৰিপেয়াৰ্ড হৈ আছিলোঁ সি
সেইবোৰ টেনশ্যন নল'বা। টেনশ্যন ল'বলগীয়া নহওক বুলিয়ে মই ফোন কৰিছোঁ আপোনাক। কাইলৈ আহি পৰীক লৈ যাবহি। সুশীল, কি হৈছে? সকলো ঠিকে আছেতো? তোমাৰ কথাৰ সুৰটো দেখোন অলপ বেলেগ যেন লাগিছে। মই আপোনাক এটা কথা ক'বলৈ। পাপা, অঁ, তোমাক থাকিবলৈ কৈছিলে যে, তুমি নাথাকিলা, সেইকাৰণে তেওঁ খং কৰিছে। ঠিক আছে ঠিক আছে, এদিন থকাকে যাম বাৰু, আড্ডা মাৰিমগৈ। হ'ব দিয়া। আচ্ছা শুনা, মই দুদিনমানৰ কাৰণে ঘৰলৈ যাম নহয়, তেতিয়া তুমি মোক থ'বলৈ আহিবা। ঠিক আছে, হ'ব। বাই পাপা। বাই। How lucky I am. বাবা কি চাই আছে? তুমি মিছা কথা কিয় ক'লা? অঁ, মই আপোনালোকৰ লগত ফুৰিবলৈ নোযোৱাকৈ এইখন ঘৰৰ পৰা কেতিয়াও নাযাওঁ। টিকেট কৰক এতিয়া। Nobody is going anywhere. ইয়াত আগতে এনেকৈ খং কৰা দেখাই নাছিলোঁ। তেওঁ আগতেই খং কৰিব লাগিছিল মা। আজিহে চাগে তেওঁ ধৈৰ্যৰ বান্দাল ভাগিছে। পাপাকনো মই কি বুলি ক'ম মই? তেওঁতো এইবোৰত একোৱেই দুখ নাই। মাথো পাপাই মোৰ সুখটো বিচাৰিছিলে। তোমাৰ সুখ ক'ত বাৰু? মুঠতে আমাৰ মায়ে যিয়ে চৰ্ত নিদিয়ক লাগিলে মইতো মানি ল'মেই। এণ্ড তুমিও না নক'বা প্লিজ, কাৰণ আমাৰ মায়ে আমাৰ বিয়াখনৰ কাৰণে মান্তি হৈছে, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। কি হ'ল, তুমি একো নকলা যে? তুমি সুখী নহয়? সুখী হওঁ নে নহওঁ তাকে ভাবি আছো। মানে তোমাৰ মায়ে আমাৰ বিয়াৰ বাবে মান্তি হৈছে, ভাল লগা কথা মোৰ বাবেও। কিন্তু এই সময়ত আমাৰ ঘৰৰ পৰা বিয়া দিয়াৰ অৱস্থাত নাই। পৰিমল খুৰাৰ ঘৰত কিমান দিন থাকিবলৈ পাওঁ তাৰেই ঠিক নাই। তেনেস্থলত ঘৰত বিয়াৰ কথা কওঁ কেনেকৈ? আৰে বিয়াখন আমি ডাঙৰকৈ নাপাতো নহয়, সৰুকৈ পাতিম। কি চাই আছা? এনেকৈ হাঁহিলেহে নিজৰ নিজৰ লাগে।
তোমাক কথা এটা ক'বলগীয়া আছে। কোৱা। বায়ে ডিভোৰ্চ কিয় বিচাৰিছে মই গম পাইছোঁ। কিয়? তেনেস্থলত ঘৰত বিয়াৰ কথা কওঁ কেনেকৈ? আৰে বিয়াখন আমি ডাঙৰকৈ নাপাতো নহয়, সৰুকৈ পাতিম, মন্দিৰত পাতিম। মায়ে মানিব? কিয় নামানিব বাৰু? আমাৰ বিয়াখনৰ কথাই মানিছে যিহেতু এইটো কথাও মানিব। মোক বিয়া পাতিলে যৌতুকৰ নামত চাগে একোৱে নাপাবা। তুমি পাগল নেকি বাৰু? আৰে মই তোমাক যৌতুক লৈ বিয়া পাতিম নেকি? প্ৰয়োজনীয় বস্তু এটাও হয়তো মই নিব নোৱাৰিম। আৰে বাবা, তুমি সেইবোৰ চিন্তা কৰিব নালাগে নহয়। শুনা স্বৰ্ণা, তোমাৰ ঘৰখন মোৰো ঘৰ, আৰু তোমালোকৰ ঘৰৰ প্ৰব্লেম মোৰো প্ৰব্লেম, আৰু আমি বিয়াখন খৰচ নোহোৱাকৈ পাতিম। মই তোমাক কথা দিছোঁ। থেংকছ। থেংকছ চেংকছ ক'লে কিবা লোকৰহে লাগে। চৰি। এই চৰি ক'লেতো আৰু কিবা লোকৰ লাগে অ'। আচ্ছা। নীলম, কি চাই আছা? এনেকৈ হাঁহিলেহে নিজৰ নিজৰ লাগে। তোমাক কথা এটা ক'বলগীয়া আছে। কোৱা। বায়ে ডিভোৰ্চ কিয় বিচাৰিছে মই গম পাইছোঁ। কিয়? তোমাৰ দেউতাই গম পোৱা মানে মোৰ দেউতাই জানিব, আৰু সেইটো নহ'ব বুলি কথা দিলেহে মই তোমাক ক'ম। কথা দিছোঁ। কোৱা আকৌ স্বৰ্ণা, কি জানিলা? হা? নাই, মই ভাবিছোঁহে। কিবা কিবি কাৰণ ভাবি আছোঁ। কি কাৰণে বায়ে ডিভোৰ্চ দিব বিচাৰিলে? বাক জোৰকৈ ডিভোৰ্চ লৈছে। অ' এইটো এতিয়া নতুনকৈ জানিবলগীয়া কি কথা হ'ল বাৰু? কেতিয়াবাই ক'লা তুমি মোক? হা? অঁ, কৈছিলোঁ নেকি? অঁ, মই পাহৰিয়ে গ'লোঁ চোৱা। বাৰু নীলম, এতিয়া বহুত দেৰি হৈছে, যোৱা তুমি ঘৰলৈ। তাকে ব'লা ব'লা, মই তোমাক থৈ আহোঁ ব'লা। নালাগে, তুমি অ'টোত যোৱা, মই যামগৈ। যোৱা। অকলে পাৰিবা যাম? পাৰিম নীলম, তোমাৰ বিষ কমা নাই নহয়। তুমি এতিয়া ভালকৈ ঘৰলৈ যোৱা। ঠিক আছে, ঘৰ পাই ফোন যোৱা। কৰিম। বাই। তোমাক কথাবোৰ ক'বলৈ মন গৈছিল নীলম। কিন্তু মা দেউতাৰ শপত দিছে ভিনদেউৱে। মই ক'ব নোৱাৰিম। চৰি। এতিয়া যোৱাটো জৰুৰী নেকি? জৰুৰীয়েই। নহ'লে ছোৱালীজনীৰ আশাবোৰ বাঢ়ি যাব নহয়, সপোনবোৰো ডাঙৰ ডাঙৰ হৈ যাব। ডাঙৰ সপোনবোৰ ভাঙিলে তাই কষ্ট পাব, আৰু জানি বুজি মই তাইক কষ্ট দিব নোৱাৰো জয়া। মই ক'ব নোৱাৰিম। চৰি।
হেৰি হুম? শুনকচোন, কলৈ যায় আপুনি? সাহস গোটাইছো ৰবা, যাওঁ এবাৰ কলৈ যায়? প্ৰীতিৰ মুখামুখি হ'বলৈ, কলিতাৰ মূৰ পুতি থকা ঘৃণাবোৰ চাবলৈ। এতিয়াই যোৱাটো জৰুৰী নেকি? জৰুৰীয়েই, নহ'লে ছোৱালীজনীৰ আশাবোৰ বাঢ়ি যাব নহয়, সপোনবোৰো ডাঙৰ ডাঙৰ হৈ যাব। ডাঙৰ সপোনবোৰ ভাঙিলে তাই কষ্ট পাব, আৰু জানি বুজি মই তাইক কষ্ট দিব নোৱাৰো জয়া। কিন্তু আপোনাক দেউতাকে গালি পাৰিব, অপমান কৰিব। কৰক, আচলতে চৰ এটা সোধাব লাগে মোক তেখেতে। বিয়া ভঙাৰ বাবে নহয়, অকৰ্মান্য দেউতাক হোৱা বাবে। আপুনি এনেকৈ কিয় কৈছে বাৰু? সুখবোৰ বাঢ়ি গৈছে যে নোকোৱাকৈ থাকিব পৰা নাই। আহোঁ দিয়া। খুৰা, আপুনি কেতিয়া আহিলে? কালি। ভালনে তোমাৰ? ভালেই। খুৰা, আচলতে মোৰ আপোনালোকৰ সৈতে কথা এটা পাতিবলগীয়া আছিলে, সেয়ে লগ কৰিবলৈ আহিলোঁ। এওঁ আছে, এওঁৰ লগতেই পাতা। সিহঁতো ভিতৰতে আছে, মোৰ অলপ কাম আছে। নহয় খুৰা, আপোনাৰ লগতো পাতিবলগীয়া আছিলে। মই বেছি সময় নলওঁ খুৰা। বহা। মই কালি ৰাতি স্বৰ্ণাক কৈছিলোঁ, তাই কোৱা নাই চাগে। ৰাতি তোমাক লগ পাবলৈ যাম বুলি কৈছিলে, কিন্তু কি কথা পাতিলে সেইটো কোৱা নাই। মানে আমাৰ মায়ে আমাৰ বিয়াখনৰ কাৰণে মান্তি হৈছে।